জ্যেষ্ঠ নাগৰিক মঞ্চৰ উদ্যোগত যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয় নাগৰিক সভা। জ্যেষ্ঠ নাগৰিক মঞ্চৰ সভাপতি ডক্টৰ বিচিত্ৰ কুমাৰ বৰঠাকুৰৰ সভাপতিত্ব অনুষ্ঠিত হোৱা অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে জ্যেষ্ঠৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ডক্টৰ আদিত্য বিহাৰী কণ্টলি, জ্যেষ্ঠৰ সদস্য ডক্টৰ বিমলা প্ৰসাদ বৰুৱা, জ্যেষ্ঠৰ সৈতে জড়িত ডক্টৰ নিৰ্মলা শৰ্মা, আনহাতে উদযাপন সমিতিৰ সম্পাদক প্ৰণৱজ্যোতি শইকীয়াই উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানত ডক্টৰ ৰাজীৱ লোচন তামুলীৰ লগতে জ্যেষ্ঠৰ সৈতে জড়িত বহুকেইজন গণ্যমান্য বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আনহাতে এই সভাতে জ্যেষ্ঠক উন্নতকৰণ কৰাৰ লগতে বিশ্ববিদ্যালয়লৈ ৰূপান্তৰিত কৰিবৰ বাবে চৰকাৰলৈ আহ্বান জনোৱাৰ লগতে সিদ্ধান্ত গ্ৰহণ কৰে। আমি যোৰহাট বিজ্ঞান মহাবিদ্যালয় একালৰ এতিয়া যোৰহাট ইনষ্টিটিউট অফ সায়েন্স এণ্ড টেকনলজিৰ প্ৰাক্তন ছাত্ৰ সন্মিলনী এলুমনি এছ'চিয়েশ্যনৰ মই ছেক্ৰেটাৰী। আমি বিজ্ঞান মহাবিদ্যালয় বা জ্যেষ্ঠৰ বিকাশৰ এই বিভিন্ন ধৰণৰ ৰাজহুৱা আৰু প্ৰাক্তন ছাত্ৰসকলৰ যিটো প্ৰক্ৰিয়া আজি কিছুদিনৰ পৰা আৰম্ভ হৈছে, আমি ভালেমান দিন এইটোত লাগি আছোঁ। অসম চৰকাৰৰ আমি বিভিন্ন ধৰণে যোগাযোগ কৰিছোঁ আৰু শেহতীয়াভাৱে আমি জ্যেষ্ঠ এলুমনি এছ'চিয়েশ্যন আৰু নাগৰিক মঞ্চই অসম চৰকাৰৰ অসমৰ মুখ্যমন্ত্ৰীক লগ কৰিলোঁ। লগ কৰাৰ পিছত তেখেতে শিক্ষামন্ত্ৰীক আমাৰ মাজলৈ পঠাই আমাৰ মাজত দীঘলীয়া আলোচনা হৈছে। এই দীঘলীয়া আলোচনাৰ মাজৰ পৰা মই মাত্ৰ সৰুকৈ ক'বলৈ গ'লে যোৰহাট ইনষ্টিটিউট অফ ছায়েন্স এণ্ড টেকনলজিক এটা আমি যোৰহাট ইউনিভাৰ্চিটি অফ ছায়েন্স এণ্ড টেকনলজি মানে এটা স্বতন্ত্ৰীয়া বিকশিত অনুষ্ঠান, যিটো আজিৰ পৰা 60 বছৰ আগতে হিৰণ্য চন্দ্ৰ ভূঞাৰ নিচিনা যুগদ্ৰষ্টা মানুহে দেখিছিলে। সেই বস্তুটো যাতে সেই সপোন পুনৰ সাকাৰ হয় তাৰ কাৰণে আমি লাগি আছোঁ, য'ত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা দুয়োটাই সমানে বেলেঞ্চড গতিত বিকশিত হ'ব। আৰু বিশেষকৈ আমি নতুনকৈ যিটো অসম চৰকাৰক ভিজন ডকুমেণ্ট দিছোঁ আৰু আমি অসম চৰকাৰক যিটো DPR বনাবৰ কাৰণে আমাৰ পিনৰ পৰা প্ৰপ'জেল দিছোঁ, তাত আমি এনেকুৱা ধৰণৰ এটা ইনষ্টিটিউটৰ কথা কৈছোঁ য'ত AI not only as a subject of study but AI assisted tools on cyber physical education systems, য'ত বিভিন্ন ধৰণৰ নিউ এডুকেশ্যন পলিচিৰ মতে বিভিন্ন ধৰণৰ শিক্ষাৰ প্ৰযুক্তিগত শিক্ষা আৰু বিজ্ঞান শিক্ষা থাকিব পাৰিব। আৰু সেই ধৰণৰ এটা অতি উচ্চ মানদণ্ডৰ বিশ্বৰ ভিতৰত লেখত ল'বলগীয়া উদ্দেশ্য লৈ পেলাই আমি জ্যেষ্ঠক বিকশিত কৰিবৰ কাৰণে অসম চৰকাৰক অনুৰোধ কৰিছোঁ। আৰু তাত যথেষ্ট বিকাশৰ সুবিধা আছে। প্ৰায় 190 বিঘা মাটি এতিয়া তাত আছে। এসময়ততো প্ৰায় 400 বিঘা মাটিয়ে আছিলে। আৰু সেই সিমানখিনি মাটি ভূমি সৰু সুৰা জেগা নহয় যে মানে এটা সৰু দুখন এখন সৰু ইঞ্জিনিয়াৰিং কলেজ, যিখন যোৰহাট ইঞ্জিনিয়াৰিং কলেজৰ মাত্ৰ ইমেজ বুলি ক'লেও হ'ব, বা আছাম ইঞ্জিনিয়াৰিং কলেজৰ এটা ইমেজ বুলি ক'লেও হ'ব, বা এখন BSc MSc কলেজ খুলি পেলাই ৰাস্তাৰ দাঁতিত থকা এটা প্ৰাইম এৰিয়াত ইমান দিনে অবিকশিত অৱস্থাত পেলাই থোৱাটো সম্পূৰ্ণ আমি ভাবোঁ যে চৰকাৰী ধনৰ অপচয়। আৰু ইয়াত সম্পূৰ্ণ বিকাশৰ সুবিধা আছে, যাতে আমি অসমৰ ভৱিষ্যত চামক ইণ্ডাষ্ট্ৰী 5.0 বা তেনেধৰণৰ কাৰণে উপযুক্ত কৰিব পাৰোঁ। থুলমূলকৈ আমাৰ এই ইনষ্টিটিউটটোক লৈ আমাৰ সপোন এইটো। অসমৰ দ্বিতীয়খন চৰকাৰী বিজ্ঞান মহাবিদ্যালয় যোৰহাট বিজ্ঞান মহাবিদ্যালয় 1971 চনতে গঠন হৈছিলে, প্ৰতিষ্ঠা হৈছিলে। আৰু পৰৱৰ্তী সময়ত এই বিজ্ঞান মহাবিদ্যালয়খনে যোৰহাটৰ নহ'লে অসমৰ ভিতৰত বহুতজন টেলেণ্ট ইয়াত সৃষ্টি কৰিছিলে। এতিয়াও বহুত প্ৰাক্তন ছাত্ৰ আছে যিসকলে বিভিন্ন জেগাত নাছাৰ পৰা আৰম্ভ কৰি বিভিন্ন আমাৰ ঈশ্বৰৰ আদি কৰি বিভিন্ন ছেক্টৰত চাকৰি কৰি আজিকালি অৱসৰপ্ৰাপ্ত হৈছে। আৰু বহুত ল'ৰা ছোৱালী তাৰ তীক্ষ্ণ বুদ্ধি চাকৰি বিভিন্ন সংস্থাপিত হৈ আহিছে। কথা হ'ল যে 1971 চনতে এই প্ৰতিষ্ঠা হোৱা বিজ্ঞান মহাবিদ্যালয়খন যিখন চৰকাৰী দ্বিতীয়খন অসমৰ দ্বিতীয়খন চৰকাৰী মহাবিদ্যালয়, ছায়েন্স মহাবিদ্যালয়, কিন্তু এই মহাবিদ্যালয়খনত 2008 চনত এখন যোৰহাট জ্যেষ্ঠলৈ মানে যোৰহাট ইনষ্টিটিউট অফ ছায়েন্স এণ্ড টেকনলজিলৈ কনভাৰ্ট কৰা হ'ল। যে অৰ্থাৎ যে যোৰহাট অকল ছায়েন্সেই নহয়, ইয়াত টেকনলজিটো সমানে লৈ যোৱা হ'ব, ছায়েন্স আৰু টেকনলজি দুটা সমানে লৈ যোৱা হ'ব বুলি তাত কনচেনট্ৰেশ্যন কৰা হৈছিলে। যে ছায়েন্সৰ অবিহনে টেকনলজি নহয়, টেকনলজিৰ অবিহনে ছায়েন্স কেতিয়াও সম্পূৰ্ণ হ'ব নোৱাৰে। আৰু এই মহাবিদ্যালয়খনে তেতিয়া সময়ত মেনেজমেণ্ট কমিটি আছিলে অসম চৰকাৰৰ মুখ্য সচিব, তেখেতে আহিলে চেয়াৰমেন হিচাপে তাত কাম কৰিছিলে, মেনেজমেণ্ট হিচাপে আছিলে। কিন্তু এনেধৰণৰ অসম চৰকাৰৰ মুখ্য মানে সচিবৰ দায়িত্বত থকা এখন ছায়েন্স মহাবিদ্যালয় যে 2016 চনত কেনেকৈ কোনো ৰাইজে যোৰহাটবাসীৰ ৰাইজে নজনাকৈ যে সম্পূৰ্ণ এখন
এখন সায়েন্স মানে টেকন'লজিকেল ইনষ্টিটিউটলৈ কনভাৰ্ট কৰিলে এইটো কিন্তু অতি মানে ৰহস্যজনক কথা বুলি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অনুভৱ কৰিছোঁ। আৰু এই ছায়েন্স টেকন'লজি একমাত্ৰ লৈ যোৱাৰ কাৰণে এটা সমস্যাৰ সৃষ্টি হ'ল কি, যিটো সাধাৰণ ছায়েন্স ছেকশ্যনটো সাধাৰণ BSc আৰু MSc যিটো PhD কোৰ্চ আছিলে সেইখিনি এটা হায়াৰ এডুকেশ্যন জেনেৰেলে চাই আছিলে, কিন্তু টেকন'লজিলৈ গুচি যোৱাৰ কাৰণে এই ছায়েন্স ছেকশ্যনটো এটা হায়াৰ এডুকেশ্যন জেনেৰেলো এৰি দিলে, এইফালে ছায়েন্স এণ্ড টেকন'লজিও নোহোৱা হ'ল, যাৰ ফলত আজি দেশত ছায়েন্স BSc আৰু MSc PhDখিনি যেনে তেনে ওলমি থকা নিচিনা এটা পৰিৱেশ সৃষ্টি হ'ল। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই সমাধান কৰিবৰ কাৰণে একমাত্ৰ সমাধান কৰিবৰ কাৰণে আমি 2024 চনৰ 24 চনৰ 13 মাৰ্চত আমি জিষ্টৰ প্ৰাক্তন ছাত্ৰসকল আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ গোট খাই আমি জিষ্ট নাগৰিক মঞ্চ গঠন কৰিলোঁ। আমাৰ একমাত্ৰ উদ্দেশ্য হৈছে যে ছায়েন্স মহাবিদ্যালয়খন জিষ্টখন মাল্টি ডিচিপ্লিনাৰী ছাবজেক্ট লৈ এক অট'নমাছ ইনষ্টিটিউট হিচাপে গঠন কৰিবলৈ আমি চৰকাৰক আমি ইতিমধ্যে দাবী জনাই আহিছোঁ। আৰু এই ক্ষেত্ৰত আমাৰ একমাত্ৰ কথা হ'ল যে যিখিনি ন ছাবজেক্ট আহিছে বিজ্ঞানত আহিছে আজি তাৰিখত, যে নেনো টেকন'লজিৰ পৰা আৰম্ভ কৰি AI বেছড যিটো টেকন'লজি আহিছে, যিটো মেচিন লাৰ্ণিং আহিছে আৰু গোটেই নেনোটেক বা নতুন নতুন ছাবজেক্ট আছে, সেই ছাবজেক্টখিনি আমি ইয়াতে অন্তৰ্ভুক্ত কৰি যাতে অসমত ছাবজেক্টবিলাক নপঢ়ি অসমৰ ল'ৰা ছোৱালী এতিয়া বাহিৰলৈ যাবলৈ নালাগে, সেইটো এটা পৰিৱেশ সৃষ্টি কৰি পেলাই আমি অসম চৰকাৰক দাবী জনাইছোঁ। আৰু ইতিমধ্যে এইখিনি আমাৰ অসম চৰকাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আমাৰ জিষ্টৰ যি নাগৰিক মঞ্চৰ লগত আমাৰ আলোচনা হৈছে আৰু মুখ্যমন্ত্ৰী মহোদয়ে সৌজন্যভাৱে এই ছায়েন্স কলেজখনক বিশ্ববিদ্যালয়লৈ ৰূপান্তৰিত কৰিলে সকলোখিনি সমাধান হ'ব বুলি তেখেতে আমাক পৰামৰ্শ দিছে। ইতিমধ্যে 7 ফেব্ৰুৱাৰী তাৰিখে এইফালে মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ ৰমেশ পেগু ডাঙৰীয়াক জিষ্টলৈ পঠাইছিলে আৰু তেখেতে আহি আমাৰ নাগৰিক মঞ্চৰ এলুমিনিসকলৰ লগত আলোচনা কৰি তেখেতেও আমাক অসমত দি গৈছে। আৰু ইতিমধ্যে জিষ্টখনক ইউনিভাৰ্চিটি কৰিবৰ কাৰণে তেখেতে নাম এটা কৰিবৰ কাৰণে তাতে পৰামৰ্শ দিছিলে। আৰু আমাৰ এলুমিনিসকলৰ আৰু নাগৰিক মঞ্চৰ এটা সিদ্ধান্ত হৈছে যে জিষ্টক জাষ্ট যোৰহাট ইনষ্টিটিউট অফ ছায়েন্স এণ্ড টেকন'লজিক যোৰহাট ইউনিভাৰ্চিটি অফ ছায়েন্সলৈ ৰূপান্তৰ কৰিব লাগে বুলি আমি ইতিমধ্যে মেম'ৰেণ্ডাম পঠাইছোঁ আমাৰ মুখ্যমন্ত্ৰী আৰু ৰমেশ পেগু ডাঙৰীয়া আৰু কাৰিকৰী শিক্ষা সচিবলৈ। ইতিমধ্যে ইয়াৰ পৰৱৰ্তী সময়ত আমি আজি নাগৰিক সভা গঠন হৈছে আৰু ইয়াৰ পৰৱৰ্তী সময়ত আমি এই আমাৰ দাবীখিনি ফুলফিল কৰিবৰ কাৰণে পৰৱৰ্তী সময়ত আগবাঢ়ি যাবৰ কাৰণে আজি বিশেষ প্ৰস্তাৱ গ্ৰহণ কৰা। মুখ্যমন্ত্ৰীয়ে আশ্বাস দিছে, মুখ্যমন্ত্ৰীয়ে আমাৰ লগত সৌহাৰ্দ্যপূৰ্ণভাৱে আশ্বাস দিছিলে যে এখন ইউনিভাৰ্চিটি কৰা হ'ব। খালি ৰাইজৰ আমাৰ যোৰহাটবাসীৰ ৰাইজৰ লগতে সকলো ৰাইজৰ মিডিয়া পাৰ্চনৰ পৰা আমি সকলো ৰাইজৰ সকলো যদি ছাপোৰ্টত আহে তেতিয়াহ'লে মুখ্যমন্ত্ৰী মহোদয়ে ইউনিভাৰ্চিটি এটা নাম দিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিলে আপোনালোকক। মুখ্যমন্ত্ৰী মহোদয়ে আমাক পঠাইছিলে, মুখ্যমন্ত্ৰীয়ে কৈছে ইউনিভাৰ্চিটি কৰিব লাগে আৰু তাৰ পিছদিনে আমাৰ শিক্ষামন্ত্ৰী মহোদয় আহিছিলে। শিক্ষামন্ত্ৰী মহোদয়ে এখন ইউনিভাৰ্চিটিখনৰ নামটো কি হ'ব আপোনালোকে এইটো ডিচাইড কৰিব আৰু সেইমতে আমাৰ ডিচাইড কৰি আছে জাষ্ট বুলি যোৰহাট ইউনিভাৰ্চিটি অফ ছায়েন্স এণ্ড টেকন'লজি বুলি নাম সিদ্ধান্ত কৰি আমাৰ মুখ্যমন্ত্ৰী মহোদয় আৰু এডুকেশ্যন মিনিষ্টাৰলৈ আমি এইখিনি প্ৰেৰণ কৰা হৈছে।